নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু পঞ্চমমান শ্ৰেণীৰ হিন্দী বিষয়ৰ দুসৰা পাঠ ইয় হে ৱ হে পাঠটিৰ সম্পূৰ্ণ আলোচনা পাঠটিত থকা আটাইবোৰ প্ৰশ্নৰ লগতে যিখিনি পঢ়িবলগীয়া আছে সেইখিনি ধুনীয়াকৈ অসমীয়া ভাঙনি দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমাক দুসৰা পাঠ দিছে ইয় হে ৱ হে ইয় মানে হৈছে এইটো ৱ মানে হৈছে হেইটো ঠিক আছে উচৰৰ বস্তুৰ ক্ষেত্ৰত আমি ইয় ব্যৱহাৰ কৰিম আৰু দূৰৰ বস্তুৰ ক্ষেত্ৰত আমি ৱ ব্যৱহাৰ কৰিম এতিয়া আমি পঢ়িছো ধুনীয়াকৈ ইয় ঘৰ হে এইটো ঘৰ হয় ইয় লড়কি হে এইজনী ছোৱালী হয় ইয় সেব হে এইটো আপেল হয় वो जहाज है हेखन जहाज है वो कमल है हेतु पदुम फूल है कमलक आमी की बुली कও पदुम फूल बुली कও ठीक আছে ঘৰক আমি ঘৰ বুলিয়ে কও অসমীয়াটো ঘৰ হিন্দীটো ঘৰ ঠিক আছে ছোৱালীক আমি লড়কি বুলি কও হিন্দীত কি বুলি কও লড়কি বুলি কও আপেলক আমি হিন্দীত কি বুলি কও সেব বুলি কও আৰু জাহাজক আমি জাহাজ বুলি কও জাহাজ জাহাজ আৰু ইপিনে আমি পদুম ফুলক কমল বুলি কও ঠিক আছে আমি পাৰ্থক্যটো বুজি পালোনে যে ও ইয় মানে হৈছে কি উচৰত থকা অৰ্থাৎ এইটো আৰু व মানে হৈছে দূৰত থকা অৰ্থাৎ হেইটো হ'ব এতিয়া আমাক নেক্সট কি দিছে আমি চাইছো वो सरखा है सरखा মানে হৈছে কি জতৰ আমি সকলোৱে জতৰ দেখিছো নহয় এইটো কি বুলি কোৱা হয় জতৰ বুলি কোৱা হয় আৰু হিন্দীত কি বুলি কোৱা হয় সৰখা বুলি কোৱা হয় এতিয়া আমাক নেক্সট কি দিছে আমি চাই লৈছো নেক্সট আমাক দিছে অভ্যাস অৰ্থাৎ আমাক অভ্যাস কৰিবলৈ দিছে 1 নম্বৰ आओ चित्र को देखकर सही शब्दों का चयन करें অৰ্থাৎ যেটো শুদ্ধ হয় হেতু আমাক কি কৰিব দিছে কবলৈ দিছে বা লিখিবলৈ দিছে ঠিক আছে ইয়াতে আমাক এতিয়া কলমটো কোড দিছে উচৰত দিছে হয়নে তো আমি এইটো বুলি কম পাইছো তো হেহে আমি ইয়াতে কি লিখিম ইহ লিখিম অৰ্থাৎ ইহ কলম হে এইটো কলম হয় আনাৰকটো দূৰত দিছে বাক্যটোৰ পৰাই দূৰত দিছে অৰ্থাৎ আমি কি কম পাইছো এইটো আমাক দূৰৰ বাক্য কৈছে সেইকাৰণে আমি ইয়াতে কি দিম হেইটোৰ হিন্দী কি হ'ব वो হ'ব वो अंतरास है আমি কি বুলি দিম वो अंतरास है আৰু এইটো কি হ'ব ইহ কলম হে অৰ্থাৎ এইটো কলম আৰু হেইটো আনাৰক এতিয়া আমাক দিছে এইটো আকৌ চিলাখন আমাক উচৰত দিছে হয় নে নহয় চিলাখন উচৰত দিছে যে এটা আমি কি কম পাইছো এইটো ইহ পতংগ হে চিলাৰ হিন্দী কি পতংগ ইহ পতংগ হে এইখন চিলা হয় তাৰ পিছত আমাক দিছে এই যে শাৰ্টটো আছে এই শাৰ্টটো দূৰত দিছে তো আমি কি গম পাইছো হেইটো হেকাৰণে আমি কি কম वो कमीज है কি বুলি কম वो कमीज है অৰ্থাৎ এটো দিছিলে ইয়া পতংগ হে এইখন চিলা হয় আৰু এটো কি হ'ব वो कमीज है হেইটো চুলা হয় তাৰ পিছত আমাক নেক্সট দিছে বাক্যকো সজাকৰ লিখো বাক্য সজাই পিনি লিখিবলৈ দিছে মই এখন বহি ধুনিয়াকৈ লিখি ৰাখিছো মই তাৰ পৰা দেখাবলৈ চেষ্টা কৰিছো ইয়াতে আমাক কি ধৰণে দিছে যে কটো আমাক দিছে ইয়া হে কমল এতিয়া ইয়া হে কমল জানো হ'ব তো আমি এটো কি বুলি লিখিব লাগিব ইয়া কমল হে আমি এনেকৈ ক'ব লাগিব হয়নে বা আমাক খটো দিছে ঘৰ वो হে তো ঘৰ वो হে হ'ব জানো কি হ'ব वो ঘৰ হে তাৰ পিছত আমাক দিছে হে কমিজ ইয়া তো কি হ'ব ইয়া কমিজ হে তাৰ পিছত দিছে ৰামু হে वो তো ইয়াতে আমি কি দিম वो ৰামু হে মই ধুনিয়াকৈ লিখি ৰাখিছো মই তাৰ পৰা দেখাবলৈ চেষ্টা কৰিছো আমি এনে ধৰণে লিখিব লাগিব দেই ইয়া হে কমলটো আমি লিখিম ইয়া কমল হে ঘৰ वो হে তো আমি লিখিম वो ঘৰ হে কমিজ ইয়া তো লিখিম আমি ইয়া কমিজ হে ৰামু হে वो তো আমি লিখিম वो ৰামু হে এই গীতা বাক্য ধুনিয়াকৈ চাই ললে হল ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে আমি হেইটো চাই লৈছো
এতিয়া আমাক দিছে 3 নম্বৰটো नीचे के तालिका से शब्द को लेकर 5 वाक्य बनाओ অৰ্থাৎ তলত যে এই শব্দকিটা লৈ পেলাই আমাক পাঁচটা শব্দ বনাব দিছে ঠিক আছে এতিয়া কথাটো হৈছে আমি তো লেসনটোত বহুত পালো কি কৈছে যে वो পালো আমি यह পালো यहৰ ক্ষেত্ৰত আমি বহুতটা শব্দ পালো वर ক্ষেত্ৰত আমি বহুতটা শব্দ পালো তো তাৰ পৰা যি কোনো লিখি দিলেও কথা নাই হ'ব তো এতিয়া ইয়াতে যি কিটা দিছে এই কিটা মই অকমান বুজাই দিছো যে यह मोर है मोर মানে হৈছে কি ময়ূৰ চৰাই তো এটো কি কৈছে এইটো ময়ূৰ হয় তাৰ পিছত यह अमरूद है এইটো মধুৰিআম হয় তাৰ পিছত এটো দিছে वो झील है झील মানে হৈছে কি বিল খনক আমি কি বুলি কও झील বুলি কও वो झील है সেইখন বিল হয় তো এই ক্ষেত্ৰত এই কেটা শব্দ লৈ আমাক আৰু পাঁচটা বাক্য বনাব দিছে তো আমি যি ধৰণৰ বনাব পাৰো যে यह पतंग है আমি পালো নহয় অকমান আগতে वो अंतरास है আমি হেনেকেও লিখিব পাৰো পাঁচটা ধুনিয়াকৈ শব্দ লিখিলে হল হ'ব এতিয়া আমি নেক্সট আহিছো 4 নম্বৰলৈ उदाहरण को देखकर यह से 3 और वो से 3 वाक्य बनाओ তাত উদাহৰণ চাই পেলাই আমাক यहৰ 3টা বাক্য আৰু वहৰ 3টা বাক্য লিখিবলৈ দিছে মই এতিয়া এটা ধুনিয়াকৈ লিখি ৰাখিছো ইয়াতে যেটো এটা লিখিব পৰাকৈ থৈছে মই এটা লিখি ৰাখিছো বাকিটো আমি কিতাপত পাইছো তাৰ পৰা লিখিব পাৰিম ইমানবোৰ বাক্য যেনিবা নালাগে কাৰণ ইয়াতে অলৰেডি আমি লিখিলুৱে হয় নে নহয় আৰু ইয়াতেও যেটো আমি লিখিম তো আমাক ইমানবোৰ বাক্য নালাগে ধুনিয়াকৈ লিখিলে হল আৰু মিলাই পেনি হা যি কিতাপত দিয়া আছে মই এটা অকমান নতুন দিছো এই কাৰণে মই এটো লিখি ৰাখিছো यह मेरी विद्यालय है এইখন মোৰ বিদ্যালয় হয় वो गंगा नदी है সেইখন গংগা নদী হয় এই ধৰণে লিখি ৰাখিছো তো এনেকুৱা ধৰণৰ বাক্য আমি লিখিব পাৰো অৰ্থাৎ যি মনলৈ আহে यह আৰু বৰ ক্ষেত্ৰত আমি লিখিব পাৰো হ'ব বুজি পোৱা গৈছে নে পাঠটোৰ যিখিনি বুজাই দিলো যদি কিপাও কনফিউজ থাকে ধুনিয়াকৈ কমেন্ট কৰি খুদিব পাৰে যে এইটো বুজি পোৱা নাই মই নেক্সট ভিডিঅত আকৌ বুজাই দিবলৈ চেষ্টা কৰিম তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং